Hello everyone, welcome back to Rupam Blog. আৰু আজি মোৰ এই ব্লগটোত খুবই ভাল ভিডিও এটা দেখিবলৈ পাব আপোনালোকে। আজি ঘৰত যেহেতু আছে হকাম মানে দাদাৰ বছৰেকীয়া আছে আৰু বছৰেকীয়াৰ বাবে আমি সকলোখিনি ৰেডি হৈ গৈছে। এফালে আমাৰ মা এফালে মাও ৰেডি হৈ গৈছে আৰু ময়ো দেখিছে ৰেডি হৈ গলো আৰু এতিয়া আহি পাবহি ভকত। বৰ্তমান সকলোখিনি বস্তু ৰেডি কৰা হৈছে, আপোনালোকক আগলৈকে দেখুৱাই থাকিম আৰু ভকতো আহি পাবহি। এতিয়া বলকিটা ভিডিওটোৰ আগলৈ আগবাঢ়ি আৰু এইপিনে ভকত আহি পাইছেহি, মায়ে ভৰিখন ধুৱাই আছে। এতিয়া সোমাই আহিব তেওঁলোক ভিতৰলৈ। আৰু ভকত আহিছে 3জন আৰু গোপিনী আহিছে এগৰাকী। তেওঁলোকে আজি এই সকামখন উদ্ধাৰ কৰিব। আৰু এতিয়া ইয়াতে 3জন ভকত গোট খালে আৰু তেওঁলোকে নিজৰ কামে কামে আগবাঢ়ি গৈছে। যিহেতু দেখিছেই এইফালে কাটিবলৈ বাচিবলৈ এইবোৰ কাম তেওঁলোকে নিজেই আজৰি কৰি লয়। আৰু এইফালে বাইদেউগৰাকীয়ে ধুনীয়াকৈ মাহ প্ৰসাদ ধুই মেলি আজৰি কৰিছে আৰু এইফালে মায়ে এতিয়া তেওঁলোকক চাহ দি মেলি আজৰি কৰিছে। যিহেতু তেওঁলোকে নাম গাব, নামষাৰ গোৱাৰ আগতে চাহকাপ খাই লয় তেওঁলোকে। আৰু এইফালে আগফালে এতিয়া সকলোৱে চাহ খাই আছে আৰু এইফালে আমাৰ সকলো চব্জি তব্জি কাটি ৰেডি কৰিছে। মায়েও পূৰা কামত লাগি আছে, কামে কামে। মা কৰিছা? কৰা, পূৰা কামে কামে লাগি আছে। এতিয়া নাম ষ্টাৰ্ট হ'ব চাহ খোৱাৰ পিছতে। আৰু এতিয়া খানা বনাব, যিহেতু ভোজ বনাবলৈও ৰেডি কৰি আছে। আৰু ইয়াতে তেওঁলোকে যিহেতু নাম গাব তাৰ আগতে সেৱা কৰি মেলি আৰু ইয়াতে ভাগৱতখন লৈ লৈছে। ইমান ধুনীয়াকৈ সজাইছে আৰু ইমান ধুনীয়াকৈ তেওঁলোকে নামষাৰ গাই, বহুত ভাল লাগে। আপোনালোককো নামষাৰ শুনাম মই। আৰু এয়া হৈছে মোৰ দাদা, ই আছিলে মোৰ মাজু দাদা। ইয়াৰ আজি ঢুকুৱা 6 বছৰ কমপ্লিট হৈছে। আজি 6 বছৰীয়া মই সকামখন কৰিছোঁ আৰু এইফালে তেওঁলোকে ভাগৱতখন মেলিছে আৰু এতিয়া ষ্টাৰ্ট কৰিব। আৰু আপোনালোককো শুনাম, আপোনালোকে শুনিবচোন। যিহেতু যেতিয়া নাম গাই ইমান ভাল লাগে, গোটেই ঘৰখনতে শুনি থাকে, বহুতেই ভাল লাগে। আৰু এনেও ভগৱানৰ নাম শুনিলে সকলোৱে ভাল পায়। ইমান ধুনীয়াকৈ দাইলো উতলি আছে, ভাজি হৈ গ'ল, ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে দাইল। এইফালে মাছ বনাব, এতিয়া বিলাহী চিলাহী কাটি আজৰি কৰিলে আনিব গৈছে। এইফালে নাম লৈ আছে এতিয়াও। আৰু এই নামষাৰ শুনি বিৰাট ভাল লাগে, মনটো একদম ভাল লাগি যায়। আজি বহুতেই ভাল লাগিছে মনটো। এনেও ঘৰৰ নাম এষাৰ পাতিলে মনটো বহুতেই ভাল লাগে। আৰু এতিয়া এই হাততে মাথা তেল অলপ লওক। মা এইফালে তেল অলপ লোৱা। মাৰ কাম শেষেই হোৱা নাই, বহুত ব্যস্ত হৈ আছে। সেইটো কাৰণে মই আগবঢ়াই দিছোঁ সকলো। মই ল'লোঁ, প্ৰথমতে ময়ে ল'লোঁ। ঠিক আছে, ভগৱানে মংগল কৰক। এতিয়া আধা আধি নাম শেষ হৈছে, আকৌ এতিয়া চাহ লৈ গৈছে মায়ে। আৰু এইফালে বাইদেউ ইমান ধুনীয়াকৈ মাছৰ তৰকাৰীও বনাই ল'লে, গোটেইখিনি বনাই আজৰি। আৰু এইফালে আমাৰ নামো শেষ হৈ গ'ল। এতিয়া ধুনীয়াকৈ প্ৰসাদ বিলাবলৈ লাগিলে। প্ৰসাদ খাই বৈ মেলি আজৰি কৰি পেলাই এতিয়া আহিলোঁ ভাতলৈ। যিহেতু আমি আজিৰ দিনত ভাত খোৱাৰ আয়োজন কৰিছিলোঁ। এইফালে ইমান ধুনীয়াকৈ বাইদেৱে বনাইছে আৰু ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে নহয়, কি যে কম মানে। গোটেই ঘৰটো মলমলাই গৈছে মানে। আৰু এতিয়া ভাত খোৱাৰ আগতে আমি মায়ে, মই আৰু সকলোখিনিয়ে আমি ধুনীয়াকৈ সেৱাও কৰিলোঁ। আৰু ভাত খোৱাৰ আগতে যিহেতু সেৱা এটা ল'ব লাগে, সেই সেৱা লৈ পেলাইহে ভাত খাবলৈ আৰম্ভ কৰা হয়। সমস্ত আগন্তুক বছৰটোৰ পৰ্বটোৰ পৰমংগল কামনা আপোনাৰ সমস্ত দুপৰবেলা অন্নভাগী। আৰু সেৱা লৈ মেলি আজৰি কৰিলোঁ। সেৱা লোৱাৰ পিছতে আমি খাবলৈ বহিলোঁ। আৰু এইফালে খাই বৈ আজৰি কৰিলোঁ। আৰু ইমানেই ভাল লাগিলে নহয় খাই। আপোনালোকে জানেই যিহেতু ভোজৰ বনোৱা খোৱা ইমান সোৱাদ হয়। সকলোৱে খাই বৈ আজৰি কৰি হাত চাত ধুই মেলি এতিয়া আকৌ ভকত বিদায় দিবলৈ সময় হ'লেই। আৰু ভকতক বিদায় দিয়াৰ আগতে আমি যিহেতু ঘৰৰ মা আৰু মই সকলোৱে মিলি পেলাই সেৱা এখন কৰিম আৰু সেই সেৱাখন শেষ
হোৱাৰ পিছতহে তেওঁলোকে বিদায় ল'ব আৰু এইফালে সেৱা ল'বৰ কাৰণে আমি সকলোখিনি আজৰি হৈছোঁ আৰু এইফালে যি টোপোলা দি আগবঢ়াব লাগে সেই আগবঢ়াই মেলি আমি আকৌ সেৱা ল'বলৈ আগবাঢ়িছোঁ আৰু এইফালে সকলো কেইজন ভকত ঘৰৰ পৰা যাবলৈ এতিয়া বিদায় লৈছে আৰু আমাৰ যি সকামখন আছিল তেওঁলোকে আজি ইমান ধুনীয়াকৈ সকামখন উদ্ধাৰ কৰিলে আমাক আৰু ইমান ভালকৈ সকামখন হৈ গ'ল সেয়ে মোৰ বহুত এওঁলোকলৈ ধন্যবাদ আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিম আকৌ এটা নতুন ব্লগ লৈ অতি সোনকালে আহি আছোঁ আজিৰ ব্লগটো যিহেতু মোৰ এই মৰমৰ দাদাক লৈ আছিল দাদাৰ আত্মাটোৰ শান্তিৰ কাৰণে আজি এই সকামখন কৰা হৈছিল আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তাৰ আত্মাটো য'তে আছে সুখত থাকক আৰু শান্তিত থাকক আজিলৈ বাই বাই আকৌ আহি আছোঁ